বন্ধুসকল স্বাগতম জনাইছোঁ মোৰ চেনেলৰ পুনৰ নতুন এটি ভিডিঅ'লৈ। আজি বনাবলৈ লৈ আহিছোঁ গাহৰি মাংস। বহুত দিন হ'ল খোৱা নাই। আজি বৰষুণৰ বতৰ যিহেতু গাহৰি মাংসকে বনাওঁ বুলি ভাবিছোঁ। আৰু লগত এয়া পিঁয়াজ, আলু, বিলাহী কাটি ল'লোঁ। আৰু এফালে লৈছোঁ টেঙামৰা পাত, ৰঙা জাতৰ হয় টেঙামৰা পাতখিনি। গাহৰি মাংসত যিকোনো টেঙা দিলে খাবলৈ ভাল লাগে, সেইটো কাৰণে বেলেগ টেঙা নাছিল মোৰ হাতত, আৰু সেইকাৰণে টেঙামৰা পাতকে দি দিম। আৰু এইফালে এয়া ভোট জলকীয়া দুটা লৈছোঁ, এটা দিম। আৰু আশা কৰিছোঁ শেষলৈকে চাব আৰু চাই ভাল পাব বুলি। চাই থাকিব কেনেকৈনো বনাওঁ। বইল বনাম। মাংসখিনি প্ৰথমতে মই একদম গৰম পানী দি চফাকৈ ধুই ল'লোঁ, একদম উতলা গৰম পানী দি। এতিয়া কেৰাহীখনত একেবাৰে ডাইৰেক্ট তেল নিদিয়াকৈ কেৰাহীখনত দি ল'লোঁ। দি পেলাই একেবাৰে গেছত বহুৱাই দিছোঁ। নিমখ দি পেনে অলপ দেৰি কাৰণে ঢাকোনখন দি থৈ দিছোঁ, অলপ দেৰি কাৰণে। বহুত দিন হ'ল আমাৰ ফালে বৰষুণ দিয়ে আছে, একদম নেৰানেপেৰাকৈ দি আছে, এমাহমানেই হ'ল। আৰু এয়া দেখিছেনে, ফুলবোৰো মানে থ'বলৈ একদম ঠাই নাইকিয়া হৈছে। ঘৰ ভাঙি থৈছোঁ, বনাই আছোঁ, কমপ্লিট হোৱাগৈ নাই, থ'বলৈ মানে জেগাই নাইকিয়া হৈ আছে। আৰু বেছি বৰষুণ তিতিলেও বেয়া হৈ যায়। এয়া দেখিছেনে অৱস্থা। ঢাকোনখন খুলি চাইছোঁ, এয়া চাওক ইমান পানী ওলাই গ'ল। মাংসৰ পৰা ওলোৱা পানীখিনি একেবাৰে শুকাবলৈ দিম। যেতিয়া মাংসৰ পৰা আকৌ পানীখিনি শুকাই পিনে যেতিয়া মাংসৰ পৰা তেল তেল ওলাব, অলপ মাংসটো ফুটিব, তেতিয়াহে মানে বাকী আলু, পিঁয়াজ, বিলাহীখিনি দি দিম। এয়া চাওক ইমান পানী ওলাই গ'ল। মাংসৰ পৰা ওলোৱা পানীখিনি একেবাৰে শুকাই গ'ল। এয়া দেখিছেনে, তেল তেল ওলাবলৈ ধৰিছে। মাংসৰ পৰা ওলোৱা পানীখিনি শুকাই গ'ল। এতিয়া তেল ওলাবলৈ ধৰিছে, অলপ ফুটিছে মাংসটো। এনেকুৱা অলপ অলপ ফুটিবলৈ দিব লাগে, তেতিয়া ভাল। আৰু গাহৰি মাংস বনালে অকণমান ভালদৰে সিজাই খাব লাগে। আৰু এয়া চাওক এতিয়া দি দিম আলু, পিঁয়াজ, বিলাহীখিনি। বিলাহীখিনি গলি যোৱালৈকে ভাজি ল'লোঁ, আৰু আলুখিনিও অলপ সিজিলেগৈ। এতিয়া দি দিছোঁ একদম উতলা গৰম পানী, আৰু অলপ দেৰি কাৰণে ঢাকি থৈ দিছোঁ আকৌ। গাহৰি মাংস বইল বনালে হালধি নিদিলেও হয়, কিন্তু অকণমান দেখিবলৈ বেয়া লাগিব বুলি দি দিছোঁ। আৰু লগতে জলকীয়াও দি দিছোঁ। আৰু গাহৰি মাংস সকলোৱে বনাবলৈ জানেই, তথাপিও মইনো কেনেকৈ বনাওঁ তাকে দেখুৱাইছোঁ। আৰু ইয়াত দেখিছেনে একদম ধুনীয়াকৈ উতল আহিছে, আৰু সিজিলেগৈ। আৰু এতিয়া সিজাৰ পাছত দি দিছোঁ টেঙামৰা পাতখিনি, আৰু লগতে ধনিয়া, মান ধনিয়া দি দিছোঁ। বন্ধুসকল এয়া হৈছে একেবাৰে শেষত উলিয়াই ল'লোঁ বাতি এটাতে। আৰু দেখিবলৈ বেয়া হয়, কিন্তু খাবলৈ খুব ধুনীয়া হয় গাহৰি মাংস বইল বনালে। আৰু এনেকৈ বনালোঁ। আৰু আজি ৰেচিপিটো যদিহে মোৰ ভিডিঅ' চাই ভাল পায়, লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। লগ পাম, আকৌ আহিম পুনৰ নতুন এটি ভিডিঅ'লৈ।